Hi everyone, good morning. মই মনিষাই স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলে। আজি সিদ্ধিক স্কুলত থব যাওতে অহাৰ সময়ত এটা ধুনিয়া বস্তু চকুত পৰিল তো নানাকে থাকিব নোৱাৰিলো তো আনিছো কি আনিছো এবাৰ চাও আহক। প্ৰথমতে চাওকচোন এই নেমু কেটা কি ধুনিয়া ইমান ডাঙৰ ডাঙৰ আৰু যেটো বস্তু আনা বুলি কৈছো হেতু হৈছে বাহৰ গাজ। বহুত দিনৰ পৰা বিচাৰি আছিলো আজি হঠাতে পালো কানে লৈ আহিলো। যেহেতু এতিয়া শাওন মাহ চলি আছে তো এতিয়া খৰিচা বনাবৰ কাৰণে খুবেই ভাল আৰু বাহৰ গাজু এতিয়া সকলোতে পোৱা যায় বুলি সকলোৱে কয় কিন্তু মই পোৱা নাছিলো আজি পোৱাৰ কাৰণে লৈ আহিলো। এতিয়া এই গুটেখিনি মই ধুনিয়াকে কাটি বাছি লম তাৰ পিছত ইয়াৰে খৰিচা বনাম। তেতিয়া হলে বলক আজি আমাৰ ভিডিওটো আমি আৰম্ভ কৰো। এতিয়া মই ধুনিয়াকে কটাৰী সহায়ত এই বাকলিখিনি গুচাই লম। কি যে ধুনিয়াকে এৰি এৰি গৈ আছে কাটিয়ে ভাল লাগিছিল। মই বহুত টান হ'ব বুলি ভাবিছিলো কিন্তু অলপ টান নহয় ধুনিয়াকে এৰি এৰি গৈ আছে। এই আগটো মই এনেকে কাটি দিছো। সেকশন কি ধুনিয়াকে এৰিছে। এইসব এনেকে সাফা কৰি লৈছো। এয়া চাও বাহৰ গাছখিনি মই ধুনিয়াকে কাটি ধুই মেলি ললো। ইমানবোৰ বাকলি ওলাইছে। কাটিবলৈ খুবেই সহজ। মই প্ৰথমতে ভাবিছিলো মানে টান হ'ব নেকি কিন্তু আনাৰ লগে লগে যেহেতু কাটিছো সেইকাৰণে টান হোৱা নাই ধুনিয়া কোমল হৈ আছিল খুব সহজতে এৰাব পাৰি। তেতিয়া হলে বলক আগলৈ আগবাঢ়ো। এতিয়া মই ৰুকনিখনৰ সহায়ত বাহৰ গাছখিনি ৰুকি লম। ডাঙৰ ফালটো দি ৰুকিম। এয়া চাওক এনেকে ৰুকিছো ডাঙৰ ডাঙৰকে। এয়া গুটেখিনি একে সাইজৰে হৈছে ডাঙৰ ডাঙৰ। এতিয়া মই গুটেখিনি একে পদ্ধতিৰে ৰুকি লম। এইখিনি চাওক গুটেখিনি মই ধুনিয়াকে সৰু সৰুকে ৰুকি ললো। ডাঙৰ এটা মই এনেকে আইনাৰ বাতি লৈছো আৰু ইয়াতে গুটেখিনি বাহৰ গাজ মই ঢালি লম।
এতিয়া মই গোটেই বাঁহৰ গাজখিনি ভিজাকৈ পূৰা পানী দি থ'ম যাতে বাঁহৰ গাজখিনি পানীত ডুব খাই থাকে। এনেকৈ মই ঢাকন মাৰি থৈ দিলোঁ। এতিয়া 3 দিন পিছত আকৌ আপোনালোকক দেখুৱাম। এয়া চাওক 3 দিন পিছত বাঁহৰ গাজখিনি কি ধুনীয়া হৈছে। এয়া প্ৰস্তুত হৈ গ'ল মোৰ খৰিচা। এইখিনি আপোনালোকে এনেকৈ পানীত ডুবাই এবছৰলৈ সংৰক্ষণ কৰিব পাৰে। আৰু কেতিয়াবা যদি মাছৰ টেঙা এনে চাটনি বনাইও খাব পাৰে। আৰু বতৰ যদি ভাল হয় ইয়াৰে পৰা ওলাই আচাৰ প্ৰস্তুত কৰিও খাব পাৰে। তো গোটেইখিনি খৰিচা মোৰ এটা বটলত নুজুৰিলে, তো 2টা এনেকৈ ক্ষীৰ বটল লৈছোঁ ডাঙৰ। তো 2টা বটলত পূৰা ভৰ্তিকৈ হৈছে 2 বটল। তো এবছৰৰ কাৰণে পূৰা হৈ যাব, আমাৰ 2জনহে মানুহ। তো এনেকেই প্ৰত্যেক বছৰে মই শাওণ মাহত খৰিচা প্ৰস্তুত কৰি থওঁ, পূৰা এবছৰলৈ থাকে, একো বেয়া নহয়। মই যেনেকৈ দেখাইছোঁ আপোনালোকক সেনেকৈ প্ৰস্তুত কৰি থ'ব পাৰে। আৰু যোনে যোনে খৰিচা ভাল পায় তেওঁলোকেতো জানেই খৰিচাৰ গোন্ধটোতে পেট ভৰি যায়। তেতিয়াহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।